উজনিত নামনিৰ বিধায়কৰ দল নামফাকে গাঁৱত সৰ্বদলীয় বিধায়কৰ দল চাংঘৰত বহি পাতিলে মনৰ কথা জুতি ললে খৰিকাত দিয়া মাছ মাংস নাহৰকটীয়াৰ বৌদ্ধ ধৰ্মাৱলম্বী নামফাকে গাঁৱত উপস্থিত হৈ বৌদ্ধ বিহাৰত পূজা অৰ্চনাত অংশ লয় সৰ্বদলীয় বিধায়কৰ দলে টাইফাকে জনগোষ্ঠীৰ পৰম্পৰাগত গামোচা আৰু স্মাৰকৰে উষ্ম আদৰণি জনায় গাঁওবাসীয়ে বিধায়কৰ দলটোক পৰিভ্ৰমণ কৰাৰ কালছোৱাত গাঁওখনৰ পৰিৱেশ তেওঁলোকৰ সাজপাৰ ভাষা সংস্কৃতি গ্ৰন্থাগাৰ আদিও পৰিদৰ্শন কৰে বাইফাকে লোকসকলে নদীৰ পাৰত চাংঘৰ সাজি বসবাস কৰা প্ৰণালীক সচক্ষে প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে বিধায়কৰ দলটো 1850 চনতে তাইসকল ইয়ালৈ আহিছিল আৰু আমাৰ অসমীয়া মানুহে আমি এটা খুব আচৰিত লাগিল তেখেতসকলৰ নিজা ভাষা এটা ইয়াত আছে তেওঁলোকৰ নিজা ভাষা নিজা সংস্কৃতি আছে বহু অপেক্ষাৰ অন্তত জলেশ্বৰবাসীলৈ আহিল এটা ভাল খবৰ কিয়নো জলেশ্বৰ ফেৰীঘাটত আনুষ্ঠানিকভাৱে মুকলি হ'ল MV প্ৰতিভা নামৰ ফেৰীখন জানিব পৰা মতে পুৱা 9 বজাত জলেশ্বৰৰ পৰা ধুবুৰীলৈ আৰু দুপৰীয়া 2 বজাত ধুবুৰীৰ পৰা আকৌ জলেশ্বৰলৈ এই ফেৰীখন উভতি আহিব 2012 চনত ধুবুৰী জিলাৰ মেডেৰটাৰী আৰু সত্য সংঘটিত নিমাতীঘাটৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনাৰ পিছত যথেষ্ট তৎপৰ হোৱা দেখা গৈছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তাৰ মাজতেই এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল জলেশ্বৰবাসীৰ এটা সিস্টেম বহুত ভাল লাগিছে যদি এটা এনেকৈ চলি থাকে এটা এটা ঐতিহাসিক পদক্ষেপ বুলি মানে আমি ভাবিম এটা সিস্টেম মানে বরাবরের কারণে চলি থাকিব লাগে এই সিস্টেম নাছিল গতিকে আজি যে সিস্টেমটা হয়েছে ইয়ার কারণে আমি যথেষ্ট সুখী আর আনন্দিত হ্যাঁ অবশ্যই সুরক্ষা পাম এটা সুরক্ষা পাবলগীয়া বস্তুই হয় সুরক্ষা পাওয়াটা সম্ভব আপনি কোর পৰা কলেজ যাব মই ইয়াৰ পৰা ধুবুৰীলৈকে যাম হ্যাঁ 2 টাকা এটা ঘূৰাই দিছে মোক 38 টাকা মানে ধন্যবাদ জানাম এই যে সিস্টেম এই পদক্ষেপটো মানে আমি আদৰণি জনাইছোঁ এই পদক্ষেপত গোৱালপাৰাৰ পৰা ৰিংকু দাস নিউজ 18 অসম নৰ্থ ইষ্ট উজনিত নামনিৰ বিধায়কৰ দল নামফাকে গাঁৱত সৰ্বদলীয় বিধায়কৰ দল চাংঘৰত বহি পাতিলে মনৰ কথা জুতি ললে খৰিকাত দিয়া মাছ মাংস নাহৰকটীয়াৰ বৌদ্ধ ধৰ্মাৱলম্বী নামফাকে গাঁৱত উপস্থিত হৈ বৌদ্ধ বিহাৰত পূজা অৰ্চনাত অংশ লয় সৰ্বদলীয় বিধায়কৰ দলে টাইফাকে জনগোষ্ঠীৰ পৰম্পৰাগত গামোচা আৰু স্মাৰকৰে উষ্ম আদৰণি জনায় গাঁওবাসীয়ে বিধায়কৰ দলটোক পৰিভ্ৰমণ কৰাৰ কালছোৱাত গাঁওখনৰ পৰিৱেশ তেওঁলোকৰ সাজপাৰ ভাষা সংস্কৃতি গ্ৰন্থাগাৰ আদিও পৰিদৰ্শন কৰে বাইফাকে লোকসকলে নদীৰ পাৰত চাংঘৰ সাজি বসবাস কৰা প্ৰণালীক সচক্ষে প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে বিধায়কৰ দলটো 1850 চনতে তাইসকল ইয়ালৈ আহিছিল আৰু আমাৰ অসমীয়া মানুহে আমি এটা খুব আচৰিত লাগিল তেখেতসকলৰ নিজা ভাষা এটা ইয়াত আছে তেওঁলোকৰ নিজা ভাষা নিজা সংস্কৃতি আছে ধৰি ৰাখিব পাৰিছে আমাৰ ভাল লাগিছে অনাগত দিনত এই জাতিটোক কেনেকৈ আমি অসমৰ মানদণ্ড অসমৰ মানচিত্ৰত আমি এটা ৰাখিব পাৰোঁ তেওঁলোকক জীয়াই ৰাখিব পাৰোঁ তাৰে আমি পৰিকল্পনা হাতত লৈছোঁ এই বুঢ়ীদিহিং পাৰত নদীৰ পাৰত তেখেতসকলৰ জনবসতি বিধায়কৰ দলটোৱে টাইফাকে জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য টোপোলা ভাত টেঙা মাছ খৰিকাত দিয়া মাছ আৰু মাংস উৰিয়াম পাতেৰে তৈয়াৰ কৰা বাদামৰ চাটনি আদিৰো জুতি লয় গাহৰি মাংস তাৰপিছত মাছ পোৰা ঢেকীয়া টেঙা সকলো মানে খুব ধুনীয়া চাংঘৰত আমি খাদ্য খালোঁ এনেকুৱা খাদ্য সামগ্ৰী মই কেতিয়াও খোৱা নাছিলোঁ আৰু আমাৰ বিশেষকৈ ল'ৰা চামৰ আমি এনেকুৱা চাংঘৰত দেখিবলৈ পোৱা নাছিলোঁ খাদ্য সামগ্ৰী আজি উপভোগ কৰিলোঁ আৰু আমি সঁচাই আনন্দিত হৈছোঁ আৰু আমি তাই মাসকলৰ লগত আমি বহুত দেৰি কথা পাতিলোঁ উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা আৰু অসম বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশ ক্ৰমে
নামনি অসমৰ মুঠ 6গৰাকী বিধায়কে ভ্ৰমণ কৰি আছে উজনি অসম। সৰ্বদলীয় বিধায়কৰ দলটোত আছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰমাৰ বিধায়ক ভূপেন বড়ো, উদৰবন্দৰ মিহিৰকান্তি চুম আৰু বৰপেটাৰ বিধায়ক আব্দুল ৰহিম আহমেদ। অঞ্চলটো পৰিভ্ৰমণ কৰাৰ অন্তত টাই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কৰ দলটোৱে। বিশেষকৈ যিটো লাইব্ৰেৰী আছে আমাৰ, সেই লাইব্ৰেৰীৰ যিটো কিতাপবিলাক যি সংৰক্ষণৰ যিটো ব্যৱস্থা, এইটো আপোনালোকে মিডিয়াও আপোনালোকে হাইলাইট কৰিব লাগে। মই প্ৰথম দেখিছোঁ আজি প্ৰত্যেকখন পুথি তেওঁলোকে আজি মহাভাৰতৰ পৰা ৰামায়ণৰ পৰা বিভিন্ন ধৰণৰ পুথিক বিভিন্ন বেমাৰৰ উপহাৰ কৰা পদ্ধতিৰ সেই কিতাপবিলাকত সন্নিৱিষ্ট হৈ আছে আৰু প্ৰত্যেকখন পুথি ধুনীয়াকৈ কাপোৰেৰে মেৰাই থৈছে। এটা ধুনীয়া এটা পৰিৱেশ আৰু এইটো মই প্ৰথম দেখিছোঁ যে প্ৰত্যেকখন পুথি কাপোৰেৰে মেৰাই লাইব্ৰেৰী এটা সংৰক্ষণ কৰিছে। সৰ্বদলীয় এই ভ্ৰমণে গ্ৰামাঞ্চলৰ বিভিন্ন সমস্যা অভাৱ অভিযোগ আদি ৰাজ্য চৰকাৰক দাখিল কৰি সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰত প্ৰথমবাৰৰ বাবে ৰাইজে লাভ কৰিছে এখন অত্যাধুনিক চিকিৎসালয়। দীৰ্ঘ বছৰ ধৰি চিকিৎসা সেৱাৰ পুতৌ লগা অৱস্থাৰ পৰিৱৰ্তন ঘটাই গহপুৰ চহৰৰ মাজমজিয়াত সাজু হৈ উঠিছে 100খন বিচনাযুক্ত চিকিৎসালয়। এখন অত্যাধুনিক কেণ্টিন আৰু চিকিৎসকৰ বাবে আৱাসগৃহৰ লগতে ৰোগীসকলৰ বাবে ইয়াত আছে বিশ্ববৰেণ্য শিল্পীসকলৰ সংগীত শুনাৰ ব্যৱস্থাও। গহপুৰ নগৰৰ মাজমজিয়াত 17 কোটি 80 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে 100খন বিচনাযুক্ত চিকিৎসালয়ৰ। গহপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল যে গহপুৰত এখন উন্নত প্ৰযুক্তিৰে চিকিৎসালয় নিৰ্মাণ হওক আৰু সেই দাবী চৰকাৰে পূৰণ কৰি নিৰ্মাণ কৰি উলিয়ালে আৰু প্ৰায় এসপ্তাহ 10 দিনৰ পাছতেই এই চিকিৎসালয়খন উন্মোচন কৰিব আৰু ৰোগীসকল ইয়াত যিসকল ৰোগী থাকিব তেওঁলোকৰ বাবে অহৰহ ডক্টৰ ভূপেন হাজৰিকাৰ গীতেই হওক বা বিশ্ববৰেণ্য শিল্পীসকলৰ গীত শুনি থাকিব পাৰিব। ই এক উল্লেখনীয় ব্যৱস্থা গ্ৰহণ কৰিছে এই কৰ্তৃপক্ষই। 17 কোটি 80 লাখ টকা ব্যয়েৰে সম্পূৰ্ণ হৈ উঠা চিকিৎসালয়খনত থাকিব প্ৰতিটো বিভাগৰ চিকিৎসক। এই চিকিৎসালয় লাভ কৰাৰ পিছতেই এতিয়া আনন্দ অনুভৱ কৰিছে গহপুৰৰ স্থানীয় ৰাইজে। কাৰণ গহপুৰত চিকিৎসা সেৱাৰ নামত আছিল মাত্ৰ এখন 30খন বিচনাযুক্ত চিকিৎসালয়, যাৰ বাবে প্ৰায় ৰোগীকেই চিকিৎসাৰ বাবে তেজপুৰ অথবা গুৱাহাটীলৈ প্ৰেৰণ কৰিব লগা হৈছিল। কিন্তু এতিয়া দূৰ হ'ব গহপুৰবাসীৰ এই অসুবিধা। এইটো ভাল হৈছে। আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে গহপুৰ সমষ্টিৰ এটি ভাল হস্পিটেল এটি জৰুৰী আছিলে আৰু আমি এইটো বৰ্তমান চৰকাৰৰ আমি পাইছোঁ আৰু আশা কৰিছোঁ এই হস্পিটেলখনৰ জৰিয়তে গহপুৰবাসীৰ ৰাইজৰ সুবিধা হ'ব। আমাৰ গহপুৰবাসীৰ বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকসকলে আমি তেজপুৰ চাৰিআলি এইবোৰ ঠাইত আমি নিবৰ কাৰণে অসুবিধা হয়, কিন্তু আমি নিজ গহপুৰতে এনেকৈ এটি ডাঙৰ হস্পিটেল আমি পোৱাৰ কাৰণে আমি সৌভাগ্য বুলি আমি ভাবিছোঁ। হয়, এইটো একেমুখেই ক'ব লাগিব, কাৰণ কিবা এক্সিডেণ্ট এটা হৈ গ'লে আমি ৰোগী এটাক নিওঁতে হয়তো তেজপুৰ পাওঁতে কিছুমান ৰোগী ঢুকাইও যায়। তেনেকুৱা পৰিৱেশ আমাৰ আগত আছিলে আৰু সেই পৰিৱেশ আমি এতিয়া নাথাকিব বুলি আমি ভাবিছোঁ। খুব কম দিনৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব গহপুৰৰ এই অত্যাধুনিক চিকিৎসালয়খন। পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ওচৰত
স্বাস্থ্যকৰ্মীয়ে কোভিড-19 ৰোগীৰ সৈতে কাম কৰা বা সংস্পৰ্শলৈ অহাসকলে প্ৰতিবাৰে নতুন ফেচ মাস্ক ব্যৱহাৰ কৰাটো জৰুৰী। অসম দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত সোমবাৰে লংকা শংকৰদেৱ নগৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক সজাগতামূলক ৰেলী আৰু মাস্ক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। 29 তাৰিখলৈ চলিব লগা এই কাৰ্যসূচীত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰৰ সম্পৰ্কে সজাগ কৰাৰ লগতে দৰিদ্ৰ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰা হয়। ফেচ মাস্ক ব্যৱহাৰ কৰাৰ আগেয়ে হাত দুখন ভালদৰে ধুই লওক। কোভিড মহামাৰী আমাৰ চলি আছে, আমাৰ এতিয়াও আমাৰ ৰাজ্যত আছে, মহামাৰীটো নাইকিয়া হৈ যোৱা নাই, কিন্তু তাৰে যিটো এৱাৰনেছ মানুহৰ মাজত ক্ৰিয়েট কৰিবৰ কাৰণে আগন্তুক পূজাৰ আমি এটা সময়খিনি যাতে মানুহৰ মাজত যাতে সেই সজাগতা থাকে, তাৰ কাৰণে আমি আজি মাছ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আজি শুভাৰম্ভ কৰিছোঁ। গতিকে এইটো অসম চৰকাৰৰ নিৰ্দেশমতে কৰা হৈছে। ইয়াত আমি আমাৰ ডিষ্ট্ৰিক্টৰ 4খন যিটো মিউনিচিপালিটি বৰ্ড এৰিয়া, সেইখিনি এৰিয়াতে আমি বিতৰণ কৰিম আৰু তাতে আমি যিখিনি ধৰক অলপ ইকনমিকেলি অলপ উইকাৰ ছেকশ্যন যিখিনি আছে সেইখিনি আমি টাৰ্গেট কৰিম। সংস্পৰ্শলৈ অহাসকলে আৰু ৰোগীয়ে এবাৰ ব্যৱহৃত ফেচ মাস্ক ব্যৱহাৰ এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰি অতিৰিক্ত উপায়ুক্ত জয়শংকৰ শৰ্মাই কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ হ'বলৈ আহ্বান জনায়। ভালদৰে ধুই লওক। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। সৈতে কাম কৰা বা সংস্পৰ্শলৈ অহাসকলে প্ৰতিবাৰে নতুন ফেচ মাস্ক ব্যৱহাৰ কৰাটো জৰুৰী। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে, ষ্ট্ৰং আৰু বুদ্ধি। মেইন পইণ্টটো ফাইনেন্সিয়েল প্ৰব্লেম। স্পৰ্টছৰ কাৰণে মেইন ডাইট লাগে আৰু পইচাৰ লাগা হৈ যায়। তাতে মানে যদি ঘৰৰ অকণমান দুৰ্বল হয় তেতিয়া অকণমান কষ্টও হয় আৰু। 2015 চনত অসম আৰক্ষীৰ চাকৰিত যোগদান কৰি বৰ্তমান গুৱাহাটীতে আছে এইগৰাকী প্ৰতিভাৱান সম্ভাৱনাপূৰ্ণ এথলেটিক্স খেলুৱৈ ধুনলাই নাৰ্জাৰী। মই 2015 মানে জবত সোমাই গৈছিলোঁ পুলিচত। মই এইটো টাৰ্গেট যেতিয়ালৈকে মই আছোঁ তেতিয়ালৈকে মই টাৰ্গেটটো লৈ থৈছিলোঁ আৰু মই অলিম্পিকত যাম টাৰ্গেট লৈ থৈ দিছোঁ। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। চিপাঝাৰৰ ধলপুৰত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ লগতে আঘাতপ্ৰাপ্ত আৰক্ষীৰ আশু আৰোগ্য কামনাৰে হাজৰিকাপাৰাৰ ৰাইনপীঠ পুখুৰীৰ পাৰত বন্তি প্ৰজ্বলন। চিপাঝাৰৰ হাজৰিকাপাৰাত 1000 বন্তি প্ৰজ্বলন। গৰুসুতিৰ ধলপুৰত আহত হোৱা অসম আৰক্ষীৰ আশু আৰোগ্য কামনা কৰি এই কাৰ্যসূচী। চিপাঝাৰৰ ধলপুৰত বৃহস্পতিবাৰে যি ঘটনা সংঘটিত হ'ল, এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আৰক্ষী লোকৰ লগতে যি উচ্ছেদকাৰী যিসকল লোক সেইসকল লোকৰ আশু আৰোগ্য লগতে যি ধলপুৰৰ স্থান, এই ধলপুৰ স্থানত শান্তি সম্প্ৰীতি বজাই ৰখাৰ কামনাৰে এই ধৰণে তেওঁলোকে চাকি জ্বলাইছে, বন্তি জ্বলাইছে। বৃহস্পতিবাৰে যি ঘটনা সংঘটিত হ'ল, এই স্থানৰ হোৱা ঘটনাৰ সময়ত যি দুজন লোকৰ মৃত্যু হৈছে লগতে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও লোক, এই লোকসকলৰ আশু আৰোগ্য কামনাৰে আপোনালোকে বন্তি জ্বলাইছে আজি, কি ক'ব এই সমগ্ৰ ঘটনা? নমস্কাৰ। আচলতে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ কাৰণে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে দৰং প্ৰশাসনে যিটো এটা উদ্যোগ লৈছিল, আমি অসমীয়া হিচাপে এইটো সমৰ্থন কৰিছোঁ। সেয়ে বৃহত্তৰ হাজৰিকাপাৰা যুৱ সমাজৰ উদ্যোগত আজি ৰয়নাপীঠ পুখুৰীৰ পাৰত হেজাৰ গছি বন্তি প্ৰজ্বলন কৰি আমি যিকেইজন জোৱান উচ্চপদস্থ বিষয়াসহ আততায়ীৰ হাতত আঘাতপ্ৰাপ্ত হৈছে, আমি আশু আৰোগ্য
কামনা কৰিছোঁ। সেয়ে ভগৱন্তৰ ওচৰত আমি হেজাৰ গুচি বন্তি প্ৰজ্বলন কৰাৰ চলেৰে যিকেইজন ব্যক্তি তাতে আহত হৈছিল অসম আৰক্ষীৰ তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ গোটেই হাজৰিকাপাৰা যুৱ সমাজৰ ফালৰ পৰা। আৰু সেই জেগাটোত যেনে শান্তি সম্প্ৰীতি বজাই ৰাখে সেইখিনি আমি কামনা কৰিছোঁ। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জনাইছোঁ। আৰু এই জানো বেদখলকাৰীৰ কবলত জানো আৰু সেই মাটিখিনি উদ্ধাৰ হয় তাৰ কাৰণে আমি কামনা কৰিছোঁ। যি হাজৰিকাপাৰা বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ যুৱকসকলৰ উদ্যোগত এই প্ৰচেষ্টা কৰা গৈছে যাতে এই বৃহত্তৰ যি অঞ্চলত যি ধৰণৰ বৃহস্পতিবাৰৰ ঘটনা সংঘটিত হৈছিল এই স্থানত যাতে শান্তি সম্প্ৰীতি অটুট থাকে তাৰেই কামনা কৰিছে তেওঁলোকে এই ধৰণে বন্তি প্ৰজ্বলন কৰি। হাজৰিকাপাৰা যুৱ সমাজৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত অংশ লয় বহু লোকে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰত এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ উদ্ভাৱনী শক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অবিনাশ ভূঞা নামৰ ছাত্ৰজনে 2 মাহ দিন ধৰি অহৰহ প্ৰচেষ্টা চলাই অৱশেষত নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে এটা ড্ৰোন কেমেৰা। গহপুৰৰ কলাবাৰী কাগল গাঁৱৰ নিবাসী প্ৰয়াত পদ্মেশ্বৰ ভূঞাৰ পুত্ৰ অবিনাশ বৰ্তমান কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ। ইউটিউব চাই ড্ৰোন কেমেৰা নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা অবিনাশে বৰ্তমান আকাশত উৰুৱাবলৈ সক্ষম হৈছে এই ড্ৰোন। ৱেবছাইটৰ পৰা বস্তুবিলাক আনিলোঁ, আনি 14,000 টকা খৰচ হ'ল বনাওঁতেনে, 2 মাহ লাগিলে বনাওঁতেনে, আৰু এতিয়া উৰাই আছোঁ। এদিন ইউটিউবত চাই আছিলোঁ, তেতিয়া মনলৈ আহিলে বনাম বুলি। বনাওঁতে মটৰ লাগিছে, ফ্ৰেমটো লাগিছে, আকৌ ফ্লাইট কণ্ট্ৰলাৰটো লাগিছে, ৰিম'টটো লাগিছে। 2 মাহ। আৰু তুমি প্ৰথমবাৰ ছাকচেছ হৈছা? হয়, এবাৰ প্ৰথমবাৰ বনাইছোঁ। অনাগত দিনত এটি যন্ত্ৰচালিত চৰাই নিৰ্মাণ কৰি আকাশত উৰুৱাৰ পৰিকল্পনা কৰিছে অবিনাশে। চৰাইটিৰ নিৰ্মাণ কাৰ্য 6 মাহ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি কেমেৰাৰ সন্মুখত মন্তব্য কৰে অবিনাশে। আৰু ভৱিষ্যতে চৰাই এটা বনাম বুলি ভাবি আছোঁ, উৰি যাব পৰা পাখি মৰা। মই ডাঙৰ হ'লে মেকানিকেল ইঞ্জিনিয়াৰ। ভৱিষ্যতে এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ হোৱাৰ মন অবিনাশৰ। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান